জেৰুসালেমৰ মন্দিৰটো ঈশ্বৰে কিয় ধ্বংস হ'বলৈ দিছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ ৭ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ৮ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা ৯ নম্বৰ অধ্যায়ৰ ১১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে নিজকে প্ৰশ্ন কৰি চাব লাগে, ঈশ্বৰ বিশ্বাসী বুলি আনৰ আগত চিনাকি দিয়া অথচ ভুৱা হৈ থকাটো কিমান গুৰুত্বৰ কথা। কোনো মণ্ডলীৰ সদস্য হৈ থাকিও পৰিত্ৰাণ নোপোৱাকৈ থাকি যোৱাটো কিমান গুৰুত্বৰ কথা। জিহিজকেলে প্ৰভুৰ মহিমাৰ আন এটা দৰ্শন পাইছিল। সেই দৰ্শনত জিহিজকেলক জেৰুসালেমলৈ লৈ যোৱা হয় আৰু জেৰুসালেমৰ মন্দিৰত ঈশ্বৰৰ মহিমা প্ৰকাশ পোৱা তেওঁ দেখিবলৈ পাইছিল। জিহিজকেলক সঁচাকৈয়ে জেৰুসালেমলৈ লৈ যোৱা হৈছিল নে? তেওঁ কেৱল এটা দৰ্শনহে দেখিছিল। সেই বিষয়ে বিভিন্নজনে মত দিয়ে। কোনোৱে কয় জিহিজকেলে কেৱল এটা দৰ্শন দেখিছিল আৰু তেওঁ তাত কবাৰ নদীৰ পাৰত সেই দৰ্শনটো দেখিছিল। দ্বিতীয়টো ব্যাখ্যা দিয়া হৈছে যে জিহিজকেল আক্ষৰিক অৰ্থত জেৰুসালেমলৈ গৈছিল আৰু তেওঁ ইয়াত লিপিবদ্ধ কৰা সকলোবোৰ দেখিছিল। আমি ভাবোঁ যে জিহিজকেলৰ অভিজ্ঞতাটো পৌলৰ ৩য় স্বৰ্গলৈ যোৱা আৰু জোখনে পাত্ম দ্বীপত পোৱা অভিজ্ঞতাটোৰ নিচিনাহে আছিল। জেৰুসালেমৰ মন্দিৰটো অশুচি হৈ পৰিছিল। মানুহবোৰে জীৱন্ত আৰু সত্য ঈশ্বৰক সেৱা কৰিবলৈ এৰি দিছিল। তেওঁলোকে 10 আইগাৰ প্ৰথম 2টা আইগা ভংগ কৰি আছিল। সেই দৰ্শনত জিহিজকেলক দেৱালত এটা গাঁত খান্দিবলৈ কোৱা হৈছিল। তেওঁ গাঁত খান্দি এখন দুৱাৰ দেখা পাইছিল। সেই দুৱাৰেৰে তেওঁক ভিতৰ সোমাই যাবলৈ কোৱা হৈছিল আৰু তেনেদৰে ভিতৰলৈ সোমাই গৈ এই জিহিজকেলে দেখিবলৈ পাইছিল যে যিহুদী লোকসকলে সৃষ্টিকৰ্তা ঈশ্বৰক সেৱা উপাসনা কৰাৰ পৰিৱৰ্তে ঈশ্বৰে বাৰণ কৰা ধৰণৰ সেৱা উপাসনাতহে ব্যস্ত হৈ আছিল। অৰ্থাৎ ইছৰাইল জাতিটো তেওঁলোকৰ চাৰিওফালে থকা জাতিবোৰৰ স্তৰলৈকে নামি গৈছিল। তেওঁলোকে ঈশ্বৰৰ পথ পৰিহাৰ কৰিছিল। গতিকে জেৰুসালেমৰ মন্দিৰটো ঈশ্বৰে ধ্বংস কৰিব বুলি জিহিজকেলক জনাই দিয়া হৈছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন আলোচনা কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই জিহিজকেল ভাৱবাদীৰ পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজি আমি এই ৮ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আমি এতিয়া ৮ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদটো প্ৰথমতে পাঠ কৰি দিম। তেতিয়া তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, তুমি চকু তুলি উত্তৰ ফাললৈ চোৱা। তাতে মই উত্তৰ ফাললৈ চকু তুলি চাই যজ্ঞবেদীৰ বাটচৰাৰ উত্তৰ ফালে প্ৰৱেশ স্থানত সেই অন্তৰ্জ্বালা মূৰ্তি দেখিলোঁ। প্ৰিয় শ্ৰোতা, আমি ইতিমধ্যেই ইয়াৰ আগৰ অনুষ্ঠানত আলোচনা কৰিছিলোঁ যে জিহিজকেল ভাৱবাদীক ঈশ্বৰৰ আত্মাই বাবিল দেশৰ পৰা জেৰুসালেমলৈ লৈ আহিছিল আৰু তেওঁ জেৰুসালেমৰ মন্দিৰৰ সেই দৰ্শন পাইছিল। এতিয়া ইয়াত তেওঁ এইটো দেখিছে যে মন্দিৰটো
অপবিত্ৰ হৈছিল। মানুহবোৰে প্ৰকৃত জীৱন্ত ঈশ্বৰক উপাসনা কৰিবলৈ এৰি দিছিল আৰু মানুহবোৰে আচলতে ঈশ্বৰৰ 10 আজ্ঞাৰ প্ৰথম আজ্ঞা দুটাই ভংগ কৰিছিল, কাৰণ তেওঁলোকে প্ৰতিমা পূজা কৰিবলৈ আৰম্ভ কৰিছিল। 6 নম্বৰ পদ। পাছে তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, লোকবিলাকে কি কৰিছে তাক তুমি দেখিছানে? মোৰ পবিত্ৰ স্থানৰ পৰা মই আঁতৰ হ'বৰ নিমিত্তে ইছৰাইল বংশই যিবোৰ বৰ বৰ ঘিনলগীয়া কাৰ্য কৰিছে সেইবোৰ তুমি দেখিছানে? কিন্তু তুমি আকৌ ইয়াতকৈও আৰু বৰ বৰ ঘিনলগীয়া কাৰ্য দেখিবলৈ পাবা। ইছৰাইলৰ সন্তানবিলাকে যে ঈশ্বৰলৈ পিঠি দিয়া ঘিনলগীয়া কৰ্ম কৰিছে সেই কথাটো ঈশ্বৰে দেখুৱাই দিছে। 7 পৰা 9 নম্বৰ পদ। এইবুলি তেওঁ মোক চোতালৰ বাটচৰাৰ দুৱাৰৰ ভিতৰলৈ লৈ গলত মই চাই দেৱালত এটা বিন্ধা দেখিলোঁ। তেতিয়া তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, দেৱাল খানা। তাতে মই দেৱাল খানিলত এখন দুৱাৰ দেখিলোঁ। তেওঁ মোক আৰু ক'লে, তুমি ভিতৰলৈ গৈ তেওঁবিলাকে তাত কৰা ঘিনলগীয়া দুষ্কৰ্মবোৰ চোৱা। জিহিজকেলে যদি কেৱল আত্মা হিচাপেহে সেই ঠাইলৈ গৈছিল, তেওঁকনো তেনেহ'লে এটা বিন্ধাৰে কেনেকৈ চুচৰি সোমাই যাবলৈ কৈছিল? আত্মাই এটা বিন্ধাৰে কেনেকৈ খান্দিব পাৰে? তেওঁ যদি আত্মাৰ ৰূপত আছিল তেনেহ'লে তেওঁৰ বাবে বিন্ধা এটাৰ প্ৰয়োজন নহ'লহেঁতেন। আমি ভাবোঁ যে জিহিজকেলক শাৰীৰিক অৱস্থাতেই তালৈ লৈ যোৱা হৈছিল। তেওঁ শাৰীৰিকভাৱেই তাত উপস্থিত হৈছিল। তেওঁ এটা গাঁত খান্দিছিল আৰু সেই গাঁতৰ ভিতৰত তেওঁ কি দেখিবলৈ পাইছিল? 10 নম্বৰ পদ। তাতে মই ভিতৰলৈ গৈ চাই দেখিলোঁ সকলোবিধ উৰগ জন্তুৰ আৰু ঘিনলগীয়া পশুৰ প্ৰতিমূৰ্তি আৰু ইছৰাইল বংশৰ প্ৰতিমাবোৰ চাৰিওফালে দেৱালত কটা আছে। মানুহবোৰে সৃষ্টিকৰ্তা ঈশ্বৰক উপাসনা কৰিবলৈ এৰি দি সৃষ্ট বস্তুক উপাসনা কৰিবলৈ ধৰিছিল। মানুহ ইমান তললৈ নামি যাব পাৰে? প্ৰকৃত আৰু জীৱন্ত ঈশ্বৰক একেবাৰে প্ৰত্যাখ্যান কৰিলেহে মানুহ এনেকুৱা পৰ্যায়লৈ নামি যাব পাৰে। আৰু ঈশ্বৰলৈ পিঠি দিলে মানুহৰ অৱস্থা এনেকুৱাই হয়। আমি বাইবেলত এইবুলি পঢ়িবলৈ পাওঁ, ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 21 আৰু 25 নম্বৰ পদ। পাঠ কৰি দিছোঁ। কাৰণ সিহঁতে ঈশ্বৰক জানিও তেওঁক ঈশ্বৰ বুলি তেওঁৰ গৌৰৱ কি ধন্যবাদ নকৰিলে, কিন্তু নিজৰ তৰ্ক বিতৰ্কত মিছা হৈ পৰিল আৰু সিহঁতৰ অবোধ হৃদয় আন্ধাৰময় হ'ল। এইকাৰণে সিহঁতৰ মাজত সিহঁতৰ শৰীৰক অমৰ্যাদা কৰিবলৈ ঈশ্বৰে সিহঁতৰ হৃদয়ৰ অভিলাষেৰেই সিহঁতক অসুচিতালৈ সোধাই দিলে। ইয়াৰ অৰ্থ এইয়ে যে ইছৰাইল জাতিও তেওঁলোকৰ চাৰিওফালে থকা আন আন জাতিবোৰৰ পৰ্যায়লৈ নামি গৈছিল। ইছৰাইল জাতি আৰু জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰৰ সাক্ষীস্বৰূপ হৈ থকা নাছিল। সেইকাৰণেই ঈশ্বৰে মন্দিৰ ধ্বংস কৰিব বুলি জনাইছিল। 11 আৰু 12 নম্বৰ পদ। ইয়াত আমি এনেদৰে পাওঁ, আৰু সেইবোৰৰ আগত ইছৰাইল বংশৰ বৃদ্ধবিলাকৰ 70 জন পুৰুষ আৰু তেওঁবিলাকৰ মাজত চাফনৰ পুতেক যাজনীয়া থিয় হৈ আছে। প্ৰতিজনৰ হাতত এটা এটা ধূপৰ পাত্ৰ আৰু ধূপৰ সুগন্ধযুক্ত ধোঁৱা ওপৰলৈ উঠিছে। তেতিয়া তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, ইছৰাইল বংশৰ বৃদ্ধবিলাকে দেৱালত মূৰ্তি কটা নিজ নিজ কোঠালিত আন্ধাৰত কি কৰিছে তাক তুমি দেখিছানে? কিয়নো তেওঁবিলাকে কয়, জিহুৱাই আমাক দেখা নাপায়, জিহুৱাই পৃথিৱী ত্যাগ কৰিলে। তেওঁলোকে ঈশ্বৰলৈ পিঠি দিছে, ঈশ্বৰক একেবাৰে নাকচ কৰি দিছে। তেওঁলোকে কৈছিল যে ঈশ্বৰে তেওঁলোকক চাই থকা নাই, তেওঁলোকক পহৰা দি থকা নাই। আজি যিসকল লোকে ঈশ্বৰ নাই বুলি কয়, ঈশ্বৰ মৃত বুলি কয়, সেইসকল লোকেও আচলতে এই কথাই ক'ব খোজে যে ঈশ্বৰে আমালৈ চাই থকা নাই। আমি ঈশ্বৰৰ আগত জবাবদিহি দিব নালাগিব। তেওঁৰ প্ৰতি আমাৰ একো দায়বদ্ধতা নাই, গতিকে আমি যি মন যায় তাকেই কৰিব পাৰোঁ। আৰু ঠিক একেই ভাবিছিল সেই ইছৰাইলীয়া লোকসকলে। তেওঁলোকে সেই প্ৰতিমাটোকেই নিশ্চয় উপাসনা কৰি আছিল আৰু তেওঁলোকে সেই কামটো কৰি আছিল গোপনে।
এইটো নিশ্চয় চিন্তা কৰিবলগীয়া বিষয় আৰু গুৰুত্বপূৰ্ণ বিষয়। 13 পৰা 15 নম্বৰ পদ। তেওঁ মোক আৰু ক'লে, তুমি আকৌ তেওঁবিলাকে কৰা ইয়াতকৈও আৰু বৰ বৰ ঘিনলগীয়া কাৰ্য দেখিবলৈ পাবা। পাছে তেওঁ জিহুৱাৰ গৃহৰ উত্তৰ ফালৰ বাটচৰাৰ দুৱাৰমুখলৈ মোক নিলত মই দেখিলোঁ, সেই ঠাইত তিৰোতাবোৰে বহি তম্মুজৰ নিমিত্তে কান্দি আছে। তেতিয়া তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, তুমি দেখিছানে? তুমি এইবোৰতকৈও আৰু বৰ বৰ ঘিনলগীয়া কাৰ্য দেখিবলৈ পাবা। পাছে তেওঁ মোক জিহুৱাৰ গৃহৰ ভিতৰ চোতাললৈ নিলত মই দেখিলোঁ, জিহুৱাৰ মন্দিৰৰ দুৱাৰমুখত বাৰাণ্ডা আৰু যজ্ঞবেদীৰ মাজত জিহুৱাৰ মন্দিৰৰ ফাললৈ পিঠি দি আৰু পূব ফাললৈ মুখ কৰি 50জনমান মানুহে সূৰ্যৰ আগত প্ৰণিপাত কৰিছে। তিৰোতাবোৰে বহি তম্মুজৰ নিমিত্তে কান্দি আছে। এইটো আচলতে অতি দুখ লগা ঘটনা ঘটিছিল। তম্মুজ মানে আচলতে বাবিলনীয়া দুমুজি, আৰু দুমুজি হৈছে বসন্তকালৰ শস্যৰ দেৱতা। সেই দেৱতা প্ৰতি বছৰ শীতকালত মৃত্যুমুখত পৰে আৰু পাতাললৈ নামি যায় আৰু পুনৰ জীৱিত হৈ আকৌ উভতি আহে। এই দেৱতাৰ উপাসনা চলিছিল ফিনিকিয়াত আৰু ক্ৰমে গ্ৰীক দেশলৈ বিয়পি গৈছিল। গ্ৰীক দেশত আচলতে দুমুজিৰ নিচিনা আন এটা দেৱতা আছিল এডনিছ নামেৰে। 17 নম্বৰ পদ। তেতিয়া তেওঁ মোক সুধিলে, হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছানে? ইয়াত জিহুদা বংশই যি যি ঘিনলগীয়া কাৰ্য কৰিছে, সেই সকলো কাৰ্য জানো তেওঁবিলাকলৈ লঘু বিষয়, কিয়নো তেওঁবিলাকে দেশ অত্যাচাৰেৰে পূৰ কৰিলে আৰু মোক বেজাৰ দিবৰ নিমিত্তে পুনৰাই ঘূৰিছে। আৰু চোৱা, তেওঁবিলাকে ডালবোৰ নাকত লগাইছে। ইয়াৰ ব্যাখ্যা কেইবাধৰণেও দিব পৰা যায়, কিন্তু বেছিভাগ যিহুদী ব্যাখ্যাকাৰৰ মতে এইটো আছিল অতি জঘন্য, অশ্লীল আৰু নিম্নমানৰ ধৰ্মীয় ৰীতি। মুঠতে ইছৰাইলীয়া লোকবিলাকে ঈশ্বৰক প্ৰচণ্ড অপমান কৰিছিল। এতিয়া ঈশ্বৰে তেওঁৰ খং প্ৰকাশ কৰা আমি দেখিবলৈ পাম। 18 নম্বৰ পদ। এই হেতুকে মইও কোপেৰে কাৰ্য কৰিম, কৃপা দৃষ্টি নকৰিম আৰু দয়াও নকৰিম। আৰু তেওঁবিলাকে বৰ মাতেৰে মোৰ কাণত কাটৰোক্তি কৰিলেও মই তেওঁবিলাকৰ কথা নুশুনিম। ইছৰাইলে সীমা পাৰ হৈ গৈছিল, তাতকৈ আৰু তললৈ তেওঁলোক যাব নোৱাৰে। এতিয়া ঈশ্বৰে তেওঁলোকক দণ্ড দিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আমাক প্ৰেম কৰে আৰু আমাক দণ্ডৰ পৰা বচাব বিচাৰে, যদিহে আমি তেওঁলৈ বিশ্বাসেৰে আহোঁ, যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি। ঈশ্বৰে বিচাৰে আমি তেওঁলৈ অহাটো, কিন্তু ঈশ্বৰে বিচাৰো কৰে, কাৰণ তেওঁ পবিত্ৰ আৰু ন্যায়বান ঈশ্বৰ। আৰু সেই কাম কৰিবলৈ তেওঁ দুখ প্ৰকাশ কৰিব নালাগে, কাকো তেওঁ যুক্তিও দিব নালাগে। পৌলৰ নিচিনাকৈ আমিও ক'ব পাৰোঁ, তেন্তে আমি কি ক'ম? ঈশ্বৰত অধাৰ্মিকতা আছেনে? এনে নহওক। ৰোমিয়া 9 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। ঈশ্বৰে যি কৰে সকলো ধাৰ্মিক হিচাপেই কৰে। তেওঁ ধাৰ্মিক বিচাৰ কৰে, ন্যায় বিচাৰ কৰে, আৰু সেই বিচাৰত কোনো ভুল নাথাকে। এতিয়া আমি 9 নম্বৰ অধ্যায়লৈ আগবাঢ়োঁ। এই 9 নম্বৰ অধ্যায়ত আমি কি পাওঁ? জেৰুচালেমৰ মন্দিৰ ত্যাগ কৰিবলৈ ঈশ্বৰ জিহুৱাৰ চাকিনা গৌৰৱ প্ৰস্তুত হোৱাৰ কথা আমি এই অধ্যায়টোত পাওঁ। উত্তৰ দিশৰ পৰা ওপৰ বাটচৰাৰ ফালৰ পৰা অহা মানুহ ছজন কোন আছিল বাৰু? তেওঁলোক সৰগৰ দূত হোৱাত বাদে আন কোনো হ'ব নোৱাৰে, কাৰণ জগতৰ সুধবিচাৰ কৰাত ঈশ্বৰে সৰগৰ দূতসকলক ব্যৱহাৰ কৰে। ইছৰাইল জাতিটোৰ সৈতে সৰগৰ দূতসকলৰ সদায় ওতঃপ্ৰোত সম্বন্ধ আছিল, কাৰণ তেওঁৰ মনোনীত জাতি ইছৰাইলৰ ক্ষেত্ৰত বহু কামত ঈশ্বৰে সৰগৰ দূতসকলক ব্যৱহাৰ কৰিছিল। 3 নম্বৰ পদত কোৱা হৈছে কেনেকৈ ঈশ্বৰৰ সেই উজ্জ্বল গৌৰৱ ঈশ্বৰৰ গৃহৰ পৰা গুচি যাবলৈ যুঁজা চলাইছিল। ঈশ্বৰৰ গৃহত পাপাবৰণটোৰ ওপৰত দুইফালে কৰূপ দুটা থাকে, তাৰ ওপৰতেই ঈশ্বৰৰ গৌৰৱ ৰৈ আছিল। এতিয়া তাৰ পৰা ওপৰলৈ উঠি যাবলৈ প্ৰস্তুত হৈছিল। সেই উজ্জ্বল গৌৰৱ আছিল ঈশ্বৰৰ উপস্থিতি। এতিয়া ঈশ্বৰৰ সেই উপস্থিতি আঁতৰি যাবলৈ যুঁজা চলাইছিল। দুখ লগা কথাৰ লগতে সুখৰ কথাও যে থাকে, সেইটো সঁচাকৈয়ে সুখৰ কথা।
ঘিনলগীয়া কাৰ্য কৰা মানুহ যেনেকৈ থাকে, সেই ঘিনলগীয়া কাৰ্য কৰা কাৰ্যৰ বাবে হুমুনিয়াহ পেলোৱা আৰু হিয়া ঢাকুৰি ঢাকুৰি কন্দা মানুহো থাকে। এওঁলোকেই ঈশ্বৰৰ মনোনীত অৱশিষ্ট লোক। এতিয়া আমি 9 নম্বৰ অধ্যায়ৰ 1-3 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে তেওঁ বৰ মাতেৰে কোৱা এই বাক্য মোৰ কাণত পৰিল, যে নগৰখনৰ দণ্ড দিবলগীয়াবিলাকক চপোৱা, প্ৰতিজনে হাতত বিনাশক অস্ত্ৰ লৈ আহক। তাতে মই দেখিলোঁ উত্তৰ দিশৰ ওপৰ বাট চৰাৰ বাটেদি নিজ নিজ হাতত গদা লৈ 6জন মানুহ আহিল। তেওঁবিলাকৰ মাজত শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত লিখকৰ মৈলাম থকা এজন পুৰুষ আছিল। তেওঁবিলাক সোমাই পিতলৰ যজ্ঞবেদীৰ কাষত থিয় হ'ল। এনেতে যি কৰূপকেইজনৰ ওপৰত ইছৰাইলৰ ঈশ্বৰৰ গৌৰৱ আছিল, সেই গৌৰৱ সেই কৰূপকেইজনৰ পৰা উঠি গৃহতীৰ দুৱাৰদলিলৈ গ'ল। পাছে শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত লিখকৰ মৈলাম থকা সেই পুৰুষজনক জিহুৱাই মাতি ক'লে। 6জন মানুহ আহিল। এই 6জন মানুহনো কোন আছিল? আমি ভাবোঁ যে তেওঁলোক আছিল স্বৰ্গদূত। ঈশ্বৰে এই জগতৰ সুদবিচাৰ কৰা কামত স্বৰ্গদূতসকলক ব্যৱহাৰ কৰে। তেওঁলোক ইছৰাইল জাতিৰ সৈতেহে জড়িত। খ্ৰীষ্টীয় মণ্ডলীৰ লগত এই কথাটোৰ সম্বন্ধ নাই। 50 দিনীয়া পৰ্বৰ দিনা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ ওপৰলৈ পবিত্ৰ আত্মাহে নামি আহিছিল, স্বৰ্গদূত নামি অহা নাছিল। আৰু যেতিয়া এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই নিবলৈ প্ৰভু যীশু আহিব, তেওঁৰ লগত স্বৰ্গদূত নাহিব। কিন্তু যেতিয়া এই পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'ব, তেতিয়াহে তেওঁ স্বৰ্গদূতবোৰ পঠিয়াব। মথিয়ে লিখা শুভবাৰ্তা 13 নম্বৰ অধ্যায়ৰ 41 নম্বৰ পদত আমি এইদৰে পঢ়িবলৈ পাওঁ। মানুহৰ পুত্ৰই তেওঁৰ দূতবিলাকক পঠাই দিব, আৰু তেওঁবিলাকে তেওঁৰ ৰাজ্যৰ মাজৰ পৰা সকলো বিঘ্নজনক বিষয় আৰু অধৰ্মাচাৰীবোৰক গোটাই অগ্নিকুণ্ডত পেলাব। আকৌ মথিয়ে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, কিয়নো মানুহৰ পুত্ৰ নিজৰ পিতৃৰ প্ৰভাৱেৰে দূতবিলাকক লগত লৈ আহিবলৈ উদ্যত হৈছে, আৰু তেওঁ তেতিয়া প্ৰতিজনক নিজৰ কৰ্মৰ অনুসাৰে প্ৰতিদান দিব। পাচনি পৌলে এনেদৰে লিখিছিল। আমি পঢ়িবলৈ পাওঁ 2 থেছালনিকিয়া 1 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ পদত। পাঠ কৰি দিছোঁ। সেই সময়ত প্ৰতিফলস্বৰূপে তোমালোকক ক্লেশ দিওঁতাবোৰক ক্লেশ, আৰু ক্লেশ পোৱা যি তোমালোকক আমাৰে সৈতে বিশ্ৰাম দিয়াই ঈশ্বৰে দেখাতে ন্যায় কাৰ্য। প্ৰকাশিত বাক্য 3 নম্বৰ অধ্যায়ৰ পাছত আমি প্ৰকাশিত বাক্যত মণ্ডলীৰ আৰু উল্লেখ নাপাওঁ। এই কথাটো মন কৰিবলগীয়া কথা। অৰ্থাৎ প্ৰকাশিত বাক্য পুস্তকত 3 নম্বৰ অধ্যায়ৰ পাছত মণ্ডলী হিচাপে, খ্ৰীষ্টীয় মণ্ডলী হিচাপে বিশেষ কোনো আমি উল্লেখ নাপাওঁ। কিয় বাৰু? কাৰণ তেতিয়া পৃথিৱীত আচলতে খ্ৰীষ্টীয় মণ্ডলী নাথাকিব। কাৰণ তাৰ আগে আগে, অৰ্থাৎ এই পৃথিৱীলৈ মহাক্লেশ নামি অহাৰ আগে আগে খ্ৰীষ্টীয় মণ্ডলীক এই পৃথিৱীৰ পৰা উত্তোলিত কৰি লৈ যোৱা হ'ব। আৰু তেতিয়া পৃথিৱীত ৰৈ যোৱা লোকসমূহৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধৰ দণ্ড নমাই অনাৰ দায়িত্ব ল'ব স্বৰ্গদূতসকলে। যি কৰূপকেইজনৰ ওপৰত ইছৰাইলৰ ঈশ্বৰৰ গৌৰৱ আছিল, সেই গৌৰৱ সেই কৰূপকেইজনৰ পৰা উৰি গৃহতীৰ দুৱাৰদলিলৈ গ'ল। অৰ্থাৎ ঈশ্বৰৰ সেই মহিমা গৌৰৱ, সেই চাকিনা গৌৰৱ মন্দিৰৰ অতি পবিত্ৰ স্থানৰ পৰা ওলাই গৈছিল। কৰূপ আছিল অনুগ্ৰহৰ সিংহাসনৰ ওপৰত। তাতেই সেই গৌৰৱ আছিল। কিন্তু সেই গৌৰৱ এতিয়া উঠি গ'ল। সেই গৌৰৱে আচলতে ঈশ্বৰৰ উপস্থিতিক বুজাইছিল, কিন্তু এতিয়া সেইটো আঁতৰি গৈছে। 4 নম্বৰ পদটো পাঠ কৰি দিম। তুমি জেৰুচালেম নগৰৰ মাজেদি গৈ তাৰ মাজত কৰা
সকলো ঘিনলগীয়া কাৰ্যৰ নিমিত্তে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা মানুহৰ কপালত চিন দিয়া। ঈশ্বৰে কৈছে চিঞৰি কন্দা মানুহৰ কপালত চিন দিয়া। সেই মানুহকেইজনে মন্দিৰত চলা সেই ঘিনলগীয়া কৰ্মৰ বাবে দুখ কৰি কান্দিছিল। এইসকলক ঈশ্বৰে ৰক্ষা কৰিব। সেইকাৰণে তেওঁলোকক চিন দিবলৈ কৈছে। ইয়াতে ইছৰাইল জাতিৰ মাজত বাচি যোৱা অৱশিষ্ট লোকসকলক বুজোৱা হৈছে। এতিয়া একেবাৰে 9 নম্বৰ পদটো পাঠ কৰি দিম। তেতিয়া তেওঁ মোক ক'লে, ইছৰাইল আৰু যিহুদা বংশৰ অপৰাধ অতিশয় বৰ আৰু দেশ তেজেৰে পৰিপূৰ্ণ আৰু নগৰখন অন্যায় বিচাৰেৰে ভৰা। কিয়নো তেওঁবিলাকে কয়, জিহুৱাই পৃথিৱী ত্যাগ কৰিলে, জিহুৱাই দেখা নাপায়। মানুহবিলাকে যেন এনেদৰে কৈছিল, ঈশ্বৰ কণা, তেওঁ পৃথিৱী আহি নাপায়, তেওঁ দেখা নাপায়, এৰা। তেতিয়াও তেনেদৰে কৈছিল আৰু আজিও ঈশ্বৰ নাই বুলি কোৱা, ঈশ্বৰ মৃত বুলি কোৱা মানুহ অনেক আছে। ঈশ্বৰ নাই বুলি কোৱা আৰু পৃথিৱীত কি চলি আছে সেই কথা নাজানে বুলি কোৱাটো সহজ। কিন্তু যেতিয়া এইটো আপুনি চিন্তা কৰি চায়, তেতিয়া এইটো অসম্ভৱ কথা বুলি আপুনি নিশ্চয় বুজি পায়। প্ৰিয় শ্ৰোতা, কোনোবাই ঈশ্বৰক দেখা নাই বুলি নাইবা ঈশ্বৰৰ উপস্থিতিৰ কোনো প্ৰমাণ পোৱা নাই বুলি ক'লেই ঈশ্বৰ নাই বুলি প্ৰমাণ হৈ নাযায়। আপোনালোকৰ এই অযোগ্য দাসে পশ্চিমীয়া দেশৰ এখনো দেশ এতিয়ালৈকে দেখা নাই। কিন্তু মই বিশ্বাস কৰোঁ তেনে উন্নত আৰু আধুনিক দেশ আছে। কোনো এজন মানুহৰ ঈশ্বৰৰ সৈতে নিবিড় সম্বন্ধ নাথাকিব পাৰে, সেইবুলি তেওঁ ঈশ্বৰ নাই বুলি ক'ব নোৱাৰে। ইছৰাইলৰ লোকসকলে ক'ব খুজিছিল ঈশ্বৰে পৃথিৱী ত্যাগ কৰা বুলি। কিয়? কাৰণ তেওঁলোকে ঈশ্বৰক ত্যাগ কৰিছিল। 10 নম্বৰ পদ। মই হ'লে কৃপাদৃষ্টি কি দয়াও নকৰিম, কিন্তু তেওঁবিলাকৰ কাৰ্যৰ ফল তেওঁবিলাকৰ মূৰত ফলিৱাম। নবুকদনেজৰ ৰজাৰ হাতত জেৰুচালেম ধ্বংস হোৱা আৰু মন্দিৰ ভস্ম হোৱা অতি ভয়ানক ঘটনা আছিল। ঈশ্বৰে কিয় এই কাম কৰিছিল? ঈশ্বৰে কৈছিল, মই তেওঁবিলাকৰ কাৰ্যৰ ফল তেওঁবিলাকৰ মূৰত ফলিৱাম। প্ৰিয় শ্ৰোতা, সকলোৰে নিয়ন্তা আচলতে ঈশ্বৰহে। যদি আপুনি তেওঁৰ খোজত খোজ নিদি আঁতৰি গৈছে, পুনৰ তেওঁৰ খোজত খোজ মিলোৱা ভাল হ'ব। আপুনি যদি ইচ্ছা কৰে ঈশ্বৰক অৱজ্ঞা কৰি তেওঁৰ কথা নামানি চলিব পাৰে, কিন্তু ঈশ্বৰৰ ক্ৰোধৰ আগত পৰাৰ সমান ভয়ংকৰ কথা জানো থাকিব পাৰে? 11 নম্বৰ পদ। পাছে চোৱা, শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই পুৰুষজনে তুমি মোক হুকুম দিয়া মতে মই কৰিলোঁ, এই বুলি বাৰ্তা দিলেহি। ইছৰাইল জাতিৰ সকলো লোক ধ্বংস হোৱা নাছিল। কিছুমান লোকৰ ওপৰত ঈশ্বৰৰ দণ্ড নামি আহিছিল, কিন্তু কিছুমান লোকক ঈশ্বৰে বচাইছিল। তেওঁলোকক চাব মাৰি দিয়া হৈছিল। আমাৰ ঈশ্বৰ কৰুণাময়। যি মানুহে তেওঁৰ পৰা কৰুণা বিচাৰে সেই কৰুণা পাব পাৰে। সেইবাবে ঈশ্বৰৰ সুধ বিচাৰ, ঈশ্বৰৰ পৰা অহা দণ্ড অধিক ভয়ানক। কাৰণ কৰুণা পাব পৰা স্বত্তেও কৰুণা নিবিচৰা লোকলৈহে সেই দণ্ড আহে। ঈশ্বৰৰ সেই অনুগ্ৰহ প্ৰত্যাখ্যান কৰা লোকলৈহে সেই দণ্ড আহে। আপুনি বাৰু কোন শ্ৰেণীৰ লোক? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। নবুকদনেছৰৰ হাতত জেৰুচালেম ধ্বংস হোৱা আৰু তেওঁ জেৰুচালেমৰ মন্দিৰটো জ্বলাই ধ্বংস কৰি পেলোৱা ঘটনাটো অতি ভয়ংকৰ কথা আছিল। ঈশ্বৰে এনেদৰে ঘটিবলৈ দিছিল। তেওঁ এনেকুৱা কিয় কৰিলে? তেওঁ কৈছে, মই তেওঁলোকৰ কাৰ্যৰ ফল তেওঁলোকৰ মূৰৰ ওপৰত ফলিয়াম। ঈশ্বৰে সদায় সকলো নিয়ন্ত্ৰণ কৰি আছে। যদি আমি তেওঁৰ পথৰ পৰা বাহিৰত চলি আছো, তেনেহ'লে তেওঁৰ লগত খোজ দিয়াটোৱে আমাৰ বাবে ভাল হ'ব। আমি ইচ্ছা কৰিলে ঈশ্বৰক অৱজ্ঞা কৰিব পাৰোঁ, কিন্তু আমি মনত ৰখা উচিত যে প্ৰভুৰ ৰথখন বিজয়ীভাৱে চলি আছে আৰু আমি তেওঁৰ বাটত বাধা দিব কোনেও নোৱাৰো। ঈশ্বৰে যিহুদী লোকবিলাকৰ ওপৰলৈ তেনেদৰে সুদবিচাৰ দণ্ড নমাই আছিল। কিন্তু পাবলগীয়া অৱশিষ্ট লোক কিছুমানো আছিল। ঈশ্বৰৰ কাষ চপা মানুহৰ প্ৰতি ঈশ্বৰ দয়ালু। প্ৰিয় দৰ্শক,
আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভুজী, তোমাৰ পবিত্ৰ বাক্য আমি শিকিলোঁ আৰু সঁচাকৈ পিতৃ, আমি যাতে তোমাৰ সন্তান হিচাপে কেতিয়াও যাতে আমি তোমাৰ বাক্যক যাতে অৱহেলা নকৰোঁ। আমি আমাৰ জীৱনত সদায় তোমাৰ বাক্যক আগস্থান দি তোমাৰ বাক্যত কোৱাৰ দৰে প্ৰভু আমি আমাৰ জীৱনটো যাতে সেইমতে চলিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু বিশেষকৈ পিতৃ, এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকক তোমাৰ আশীৰ্বাদেৰে প্ৰভু তুমি পৰিপূৰ্ণ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। ইমান নিৰাশা, মাথো দুখেৰে ভৰা, প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ।
ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।